নমস্কাৰ সকল আজি মই লৈ আহিছোঁ স্পেচিয়েল মাছৰুমৰ ৰেচিপি এটা। এই লোকেল মাছৰুমটো সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে ঘৰতে উৎপন্ন কৰা। এইকেইটা মই এনেকৈ এৰাই লৈছোঁ প্ৰথমতে, তাৰপিছত সৰু সৰুকৈ কাটি লৈছোঁ। মাছৰুম বিভিন্ন প্ৰজাতিৰ পোৱা যায়। এইটো তাৰে এটা খাব পৰা মাছৰুম হয়। চব মাছৰুম খাব নোৱাৰি, কিছুমান বিষাক্তও থাকে। এয়া মই এই মাছৰুমখিনি ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও ছিঙি ল'ব পাৰে। এইখিনি চাওকচোন, কাটি হৈ গ'ল। এতিয়া মই কাটি থোৱা মাছৰুমখিনি অকণমান 5 মিনিটমান সময় নিমখ পানীত বইল কৰিছোঁ। সেইখিনি বইল হৈ থকা মানে মই বাকীখিনি বস্তু ৰেডি কৰি লৈছোঁ। পিঁয়াজ, আদা নহৰু, জলকীয়া, বাকী মটৰ। আজি মই মাছৰুমখিনি মটৰৰ লগত বনাম। এই চাওকচোন, গোটেইখিনি ৰেডি হৈ গ'ল। এই আদা বিলাহীৰ লগত এয়া মই গৰম তেলত দিছোঁ তেজপাত এখিলা, লগতে অকণমান গোটা মছলা। মই মাংসত যিবোৰ মছলা ইউজ কৰে, মই আজি মাছৰুম বনাবলৈ সেইবোৰ মছলা ইউজ কৰিছোঁ। তাতে দিছোঁ, তেলত দিছোঁ পিঁয়াজ আৰু জলকীয়া। এইখিনি অকণমান মিডিয়াম টু ল' ফ্লেমত ভাজি লৈছোঁ মই। পিঁয়াজখিনি ট্ৰান্সলুচেণ্ট হোৱাৰ লগে লগে মই তাত অকণমান আদা আৰু নহৰু পিচি থোৱা দিছোঁ, এচামুচমান হ'ব। এইখিনি ভালকৈ ভাজি লৈছোঁ মই, যাতে কেঁচা নহৰু গোন্ধটো নাথাকে। এতিয়া মই দিছোঁ গুড়ি মছলাবোৰ, জিৰা, ৰেড চিলি পাউডাৰ, ধনিয়া গুড়া, হালধি গুড়ি। এইখিনি মই একদম চিমত ভাজি লৈছোঁ। মছলাখিনি ভাজাৰ পিছতহে মই দুটা কাটি থোৱা বিলাহী এড কৰিছোঁ। তাত প্ৰয়োজন অনুসাৰে নিমখ দিছোঁ মই। এতিয়া বিলাহীখিনি মই ভালকৈ সিজালৈকে ভাজিম। প্ৰায় 5 মিনিটমান সময় পাছত মই চিমত দি থৈছিলোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে, মছলাখিনিও ভাজ খাইছে। এতিয়া মই তাত এড কৰিম মটৰ, আৰু ইয়াৰ পিছত এড কৰিছোঁ মাছৰুমখিনি। এয়া মাছৰুমখিনি এড কৰি মই ভালকৈ অকণমান ভাজি লৈছিলোঁ। ভাজি তাতে মই অকণমান গৰম পানী দিছোঁ। গৰম পানী মটৰখিনি সিজিবলৈ দিছোঁ। মাছৰুমখিনি অলম'ষ্ট মানে বইল হৈছে। এইখিনি পানীখিনি যোৱালৈকে মই ৰান্ধিছোঁ, একেবাৰে শুকানকৈ। বনাই খাই চাবচোন, ইমান টেষ্টি লাগে।